তো আজি আমি যিটো চেপ্টাৰ কৰিব গৈ আছোঁ চেপ্টাৰটোৰ নাম হয় গোডাম ক্ৰিয়েশ্যন এণ্ড মেইনটেইন। গোডাম এটা কেনেকৈ আমি ক্ৰিয়েট কৰিব পাৰোঁ আৰু তাক আমি কেনেকৈ মেইনটেইন কৰিব পাৰোঁ। তো এইটোৱে হয় আজি চেপ্টাৰটোৰ নাম। তো আজি কি কি বনাব লাগিব ষ্টাৰ্টিঙত আমি ফাৰ্ষ্ট চাই লওঁ। প্ৰথম এটা কাম কৰিম, কোম্পানী এটা ক্ৰিয়েট কৰিম। কোম্পানী এটা ক্ৰিয়েট কৰিম। কোম্পানী এটা ক্ৰিয়েট কৰিবৰ কাৰণে হয়তো আমি F3 প্ৰেছ কৰিম, নহ'লে কোম্পানী অপশ্যনটোত ক্লিক কৰিম। ইয়াত যাম আৰু ইয়াৰ পৰা কোনটো অপশ্যনত যাব লাগিব, ক্ৰিয়েট কোম্পানী। তাৰ পৰা কোম্পানীটোৰ নাম দিম, যেনেকৈ মই দিলোঁ আকাশ। আজি 14 হয় ন, আকাশ 14 ছেপ্টেম্বৰ 13 হয় নেকি, আকাশ 13 ছেপ্টেম্বৰ প্ৰাইভেট লিমিটেড। এণ্টাৰ কৰিম, ষ্টেটটো আছাম চিলেক্ট কৰিম। বাকী এইবিলাক পিনক'ড এতিয়া ভৰাই নাথাকোঁ। একচেপ্ট কৰিম। একচেপ্ট কৰিবৰ কাৰণে আমি কি প্ৰেছ কৰিব লাগে, কণ্ট্ৰল এ। পিনক'ড চিনক'ড এতিয়া ভৰাই নাথাকোঁ, কণ্ট্ৰল এ প্ৰেছ কৰিম। দেন GST আমি ন' ৰাখিম। বৰ্তমান আমি GST ন' ৰাখিম। তো GSTটো ন' ৰাখিবৰ কাৰণে এন প্ৰেছ কৰিলে হ'ব। তাৰপিছত এণ্টাৰ প্ৰেছ কৰিম, তাৰপিছত কণ্ট্ৰল এ দবালে হ'ব। কণ্ট্ৰল এ মানে হ'ল একচেপ্ট। চ' এনেকৈ আমাৰ কোম্পানী এটা বনোৱা হৈ যাব। কোম্পানীটোৰ নাম হয় আকাশ 30 ছেপ্টেম্বৰ প্ৰাইভেট লিমিটেড। চ' ইয়াতে আমি কেইটামান লেজাৰ বনাব লাগিব। টোটেল কেইটা লেজাৰ বনাব লাগিব, 1 2 3 4 5 6টা, টোটেল 6টা লেজাৰ বনাম। চেল বুলি এটা লেজাৰ বনাম। লেজাৰ মানে কি হয়, একচুৱেলি আমি ৰেজিষ্টাৰ বনাব গৈ আছোঁ, য'ত মানে আমি হিচাপ নিকাচবিলাক ৰাখিম। এখন চেলৰ লেজাৰ বনাম, যিটো আমাৰ চেলৰ ভিতৰত থাকিব। পাৰ্চেছৰ এটা লেজাৰ বনাম, আণ্ডাৰ পাৰ্চেছ হ'ব। SBI এটা লেজাৰ বনাম, আণ্ডাৰ বেংক হ'ব। কিন্তু বেংকটো বনালে সকলোৱে এটা মনত ৰাখিব যে 1 লাখ মান টকা আছে বুলি আমি জনাই থৈ দিম। আৰু 3জন ছাপ্লায়াৰ বনাম, অবিনাশ ছাপ্লায়াৰ, আকাশ ছাপ্লায়াৰ, বিকাশ ছাপ্লায়াৰ। আৰু এইটো কথা সকলোৱে মনত ৰাখিব যে ছাপ্লায়াৰ সদায় চান্দ্ৰী ক্ৰেডিটৰৰ ভিতৰত ৰাখিব লাগে, ঠিক আছে। ছাপ্লায়াৰ সদায় কাৰ ভিতৰত ৰাখিম, চান্দ্ৰী ক্ৰেডিটৰৰ ভিতৰত। চ' ইয়াতে মই ক্ৰিয়েটত যাম, ইয়াৰ পৰা লেজাৰত যাম। চেল বুলি বনাম, আণ্ডাৰ কাৰ ভিতৰত ল'ম, চেলৰ ভিতৰত ল'ম। চেলৰ ভিতৰত কণ্ট্ৰল এ কৰিম, কণ্ট্ৰল এ মানে হ'ল একচেপ্ট। দেন ইয়াতে বনাম মই পাৰ্চেছ বুলি, পাৰ্চেছটো আণ্ডাৰ কাৰ ভিতৰত ল'ম, পাৰ্চেছৰ ভিতৰত ল'ম, কণ্ট্ৰল এ কৰিম। তাৰপিছত ইয়াতে মই বনাম SBI বুলি, SBIটো আমি কাৰ ভিতৰত ল'ব লাগিব, বেংকৰ ভিতৰত ল'ম। একাউণ্ট নাম্বাৰ IFS কোড এতিয়া মই দি নাথাকোঁ, খালি অপেনিং বেলেঞ্চ এই যে তলত যে আছে, তলত এইখিনি জেগাত যে তাতে অপেনিং বেলেঞ্চ এটা দিম, মানে আমাৰ ঠাইত কিমান টকা আছে তেলিক জনাম। বৰ্তমান আমাৰ ঠাইত 1 লাখ টকা আছে। অ'কে, কণ্ট্ৰল এ। 3টা বনাই হৈ গ'ল, আৰু 3টা বনাম, আৰু 3জন ছাপ্লায়াৰ বনাম। মানে ইয়াতে বনাম মই অবিনাশ ছাপ্লায়াৰ, অবিনাশ ছাপ্লায়াৰ। আণ্ডাৰ কাৰ ভিতৰত বনাম, চান্দ্ৰী ক্ৰেডিটৰৰ ভিতৰত বনাম। ছাপ্লায়াৰ সদায় চান্দ্ৰী ক্ৰেডিটৰৰ ভিতৰত বনাব লাগে। কণ্ট্ৰল এ কৰিম। তাৰপিছত আৰু এজন বনাম আকাশ ছাপ্লায়াৰ, তাকো আমি কাৰ ভিতৰত ল'ম, চান্দ্ৰী ক্ৰেডিটৰ ভিতৰতে ল'ম। কণ্ট্ৰল এ কৰিম। আৰু এজন বনাম বিকাশ ছাপ্লায়াৰ, তাকো বনাম, কাৰ ভিতৰত বনাম, চান্দ্ৰী ক্ৰেডিটৰ ভিতৰতে বনাম। ছাপ্লায়াৰ সদায় চান্দ্ৰী ক্ৰেডিটৰ ভিতৰত ল'ব লাগে। কণ্ট্ৰল এ কৰিম, ঠিক আছে। আচ্ছা, এতিয়ালৈকে মই কি কি বনালোঁ তাক যদি চাব লাগে, মই যে এই 6টা লেজাৰ বনালোঁ নে নাই তাক যদি চাব লাগে, ক'ৰ পৰা আহি চাব পাৰিম, অল্টাৰৰ পৰা। চ' মই যদি অল্টাৰত যাওঁ আৰু ইয়াৰ পৰা যদি লেজাৰত যাওঁ, এবাৰ চেক কৰোঁচোন। চ' এই 3জন আমাৰ ছাপ্লায়াৰ আছিলে, এইকেইটা আছিল পাৰ্চেছ, চেল আৰু SBI। চ' এইকেইটা আমি বনাইছোঁ ইয়াতে, এই 6টা। কেছ প্ৰফিট লছটো ইয়াত সদায় বাই ডিফল্ট থাকেই, ঠিক আছে। হ'ব, মই গোটেই যিকেইটা বনাব লাগে মোৰ অলৰেডি বনোৱা হৈ গৈছে। এস্কেপ বাটনটো প্ৰেছ কৰি মেইন স্ক্ৰীনত আহিম। চ' ইয়াতে কেইটামান আমি ষ্টক আইটেম বনাব লাগিব, কেইটামান ষ্টক আইটেম বনাম। কি কি বনাম, বাসমতী ৰাইচ বনাম, কাশ্মীৰ ৰাইচ বনাম, আৰু বাউ ৰাইচ বনাম। ৰাইচবিলাক যেনেকৈ বাসমতী ৰাইচ আণ্ডাৰ কাৰ ভিতৰত ৰাখিম, ৰাইচৰ ভিতৰত ইউনিটটো কি হ'ব, কেজি হ'ব। চ' তাৰ কাৰণে আমি ক্ৰিয়েটত যাম, আৰু ইয়াৰ পৰা কোনটো অপশ্যনত আহিব লাগিব, ষ্টক আইটেমত আহিম, আৰু ইয়াতে লিখিম বাসমতী ৰাইচ বুলি। বাসমতী ৰাইচটো আমাৰ আণ্ডাৰ কাৰ ভিতৰত যাব, ৰাইচৰ ভিতৰত। চ' হয়তো আমি Alt+C প্ৰেছ কৰিম, Alt+C, নহ'লে ক্ৰিয়েটত ক্লিক কৰিলেও হ'ব। চ' আণ্ডাৰ ৰাইচৰ ভিতৰত, কিন্তু ৰাইচটো ইয়াত নাই। চ' আমি ৰাইচটো ক্ৰিয়েট কৰিম, ৰাইচ বুলি। আণ্ডাৰ প্ৰাইমেৰী থাকিব ৰাইচটো, আৰু আইটেম এড কৰিম নে নাই সুধিছে, আইটেম আমি এড কৰিম।
আৰু ইউনিট কাৰোবাৰ যদি ইয়াত কেটেগৰী বুলি দেখুৱায় কেটেগৰী নালাগে এতিয়া পিছত দৰকাৰ হ'ব আমি ইয়াত খালি ইউনিটহে ল'ম আণ্ডাৰ বুলি আছে ৰাইচৰ ভিতৰত ৰাখিছোঁ ইউনিট বুলি আছে ইউনিটটো আমি কেজি ল'ম কিন্তু ইয়াত কেজি বুলি দেখুৱাই থকা নাই কেজিটো ক্ৰিয়েট কৰিম ক্ৰিয়েট কৰিবৰ কাৰণে অল্ট চি দবালেও হ'ব অল্ট চি মানে ক্ৰিয়েট নহ'লে ক্ৰিয়েটত ক্লিক কৰিলেও হ'ব চ' মই কি বুলি বনাম কেজি বুলি বনাম ফৰ্মেল নেমটো দিম কিলোগ্ৰাম বুলি ডেচিমেল প্লেচেছ 0 ৰাখিম অপেনিং বেলেঞ্চ একো নিদিওঁ হা অপেনিং বেলেঞ্চ মানে তেলিয়ে সুধিছে যে আমাৰ ঠাইত বাসমতি ৰাইচ কিবা আছে নেকি বৰ্তমান আমাৰ ঠাইত বাসমতি ৰাইচ একো নাই গতিকে ইয়াত মই একো নিদিওঁ ঠিক আছে তেনেকৈ মই বনাম কাশ্মীৰী ৰাইচটো আণ্ডাৰ কাৰ ভিতৰত বনাম ৰাইচৰ ভিতৰত এইটো ৰাইচ আমি অলৰেডি বনাই থৈ দিছিলোঁ ৰাইচটো চিলেক্ট কৰিম এণ্টাৰ কৰিম ইউনিটটো কেজি হ'ব কেজিটো আকৌ বনোৱা দৰকাৰ নাই এইটো কেজি আমি অলৰেডি বনাই থৈ দিছিলোঁ সেইটো চিলেক্ট কৰিলেই হ'ব কণ্ট্ৰল এ মাৰি দিলেই হ'ব কাশ্মীৰ ৰাইচ বনোৱা হৈ গ'ল আৰু এটা বনাম বাউ ৰাইচ বুলি বাউধন আণ্ডাৰ কাৰ ভিতৰত ল'ম ৰাইচৰ ভিতৰত ল'ম ইউনিটটো কি ল'ম কেজি ল'ম আৰু কণ্ট্ৰল এ প্ৰেছ কৰিম চ' আমাৰ তিনিটা ৰাইচ বনোৱা হৈ গ'ল ৰাইচকেইটা সঁচাকৈ বনোৱা হ'লনে নাই যদি চাব লাগে নহ'লে বহুতৰ এটা ডাউট থাকে ছাৰ মই এইমাত্ৰকে যে বাসমতি ৰাইচ বনালোঁ কাশ্মীৰ ৰাইচ বনালোঁ বাউ ৰাইচ বনালোঁ ছাৰ বনালোনে নাই ডাউট আছে হয়তো কোনোবা এটা বনোৱা নাই নেকি যদি চাব লাগে বা ইডিটো কৰিব লাগে আমি অল্টাৰত যাম আৰু ইয়াৰ পৰা ষ্টক আইটেমত আহিম আৰু ইয়াৰ পৰা আমি চাব পাৰিম যে আমাৰ তিনিটা ৰাইচ বনোৱা হ'লনে নাই আজি আমাৰ চেপ্টাৰটো নামেই হয় যে গোডাম কেনেকৈ ক্ৰিয়েট কৰিব লাগে গোডাম কেনেকৈ মেইনটেইন কৰিব লাগে আজি চেপ্টাৰটো নামেই হয় গোডাম ক্ৰিয়েশ্যন এণ্ড মেইনটেইন গোডাম এটা ক্ৰিয়েট কৰিবৰ কাৰণে আমি প্ৰথম যাব লাগিব চাৰ্টছ অফ একাউণ্টছত কোনটো অপশ্যনত যাব লাগিব চাৰ্টছ অফ একাউণ্টছ তাৰপিছত যাব লাগিব গোডাম বা যদি টেলিটো আপডেট হৈ গ'ল আগতে গোডাম বুলি দেখুৱাই আজিকালি লোকেশ্যন বুলিও দেখুৱাব পাৰে গোডাম বা লোকেশ্যন থাকিব তাৰপিছত যাম মাল্টি মাষ্টাৰ তাৰপিছত যাব লাগিব মাল্টি ক্ৰিয়েট তাৰপিছত চিলেক্ট কৰিব লাগিব মেইন লোকেশ্যন মই দেখুৱাই দি আছোঁ চাওক প্ৰথম আমি কোনটো অপশ্যনত যাম চাৰ্টছ অফ একাউণ্টছ এণ্টাৰ কৰিম তাৰ পৰা একদম তলত আহিম ইয়াত গোডাম বুলি দেখুৱাইছে যদি আপোনালোকৰ টেলিটো অলপ আপডেট হৈ গৈছে হয়তো লোকেশ্যন বুলিও দেখুৱাব পাৰে ইয়াৰ ভিতৰত আহিম আৰু ইয়াৰ ভিতৰত অহাৰ পাছত ইয়াতে অপশ্যন এটা থাকে মাল্টি মাষ্টাৰ বুলি বা অল্ট HW হয় মাল্টি মাষ্টাৰত যাম আৰু মাল্টি মাষ্টাৰত যোৱাৰ পিছত কোনটো অপশ্যন চিলেক্ট কৰিব লাগিব মাল্টি ক্ৰিয়েট এডিট কৰিবলগীয়া হ'লে মাল্টি অল্টাৰ বৰ্তমান আমি মাল্টি ক্ৰিয়েটত যাম আৰু ইয়াৰ পৰা আমি কোনটো চিলেক্ট কৰিব লাগিব মেইন লোকেশ্যন অ'কে চ' ইয়াতে আমি কেইটামান গোডাম ক্ৰিয়েট কৰিম যেনেকৈ মৰিগাঁও গোডাম ক্ৰিয়েট কৰিম মেইন লোকেশ্যন মানে মেইন গোডাম আৰু মৰিগাঁও গোডাম ক্ৰিয়েট কৰিম যদি মৰিগাঁৱত আমাৰ এটা গোডাম আছে ধৰি ল'লোঁ তাৰ নামটো কি হয় মৰিগাঁও গোডাম তেনেকৈ নগাঁৱত এটা গোডাম আছে তাৰ নামটো হয় নগাঁও গোডাম কিন্তু গুৱাহাটীত আমাৰ দুটা গোডাম আছে আৰু সেই গোডামকেইটাৰ নাম গুৱাহাটী গোডাম নহয় গুৱাহাটীত থকা এটা গোডামৰ নাম কি হয় গণেশগুৰি গোডাম আৰু এটা গোডামৰ নাম কি হয় কাহিলীপাৰা গোডাম যি দুটা কাৰ ভিতৰত আছে গুৱাহাটীৰ ভিতৰত এইটো এতিয়া কেনেকৈ বনাম চাওক চ' মই ইয়াত প্ৰথম লিখিম মৰিগাঁও গোডাম বুলি মৰিগাঁও গোডাম যিটো আমাৰ মেইন লোকেশ্যনৰ ভিতৰত গৈছে আণ্ডাৰ তাৰপিছত লিখিম নগাঁও গোডাম যিটো আমাৰ মেইন লোকেশ্যনৰ ভিতৰত গৈছে আৰু এটা বনাম জাষ্ট গুৱাহাটী গোডাম চদাম একো লিখিব নালাগে জাষ্ট কি বুলি বনাম গুৱাহাটী জাষ্ট গুৱাহাটী বুলি বনাম এণ্টাৰ কৰিম মৰিগাঁও গোডাম মেইন লোকেশ্যন মানে মেইন হয় সেইকেইটা নগাঁও গোডাম মেইন লোকেশ্যন আৰু এটা গুৱাহাটী বুলি বনাইছোঁ আণ্ডাৰ মেইন লোকেশ্যনৰ ভিতৰত গৈছে 4 নম্বৰ আৰু গোডাম বনাব নালাগে জাষ্ট কণ্ট্ৰল এ প্ৰেছ কৰিলেই হ'ব যাৰ হৈ গ'ল কণ্ট্ৰল এ প্ৰেছ কৰক এইটো ছেভ হৈ যাব আকৌ এবাৰ এটা কাম কৰকচোন মাল্টি মাষ্টাৰত ক্লিক এটা কৰকচোন বা অল্ট HW হ'ব চ' আমি ইয়াৰ পৰা মাল্টি মাষ্টাৰত যাম আৰু ইয়াৰ পৰা মাল্টি ক্ৰিয়েটত যাম ক'ত যাম মাল্টি ক্ৰিয়েট আৰু এইবাৰ কোনেও মেইন লোকেশ্যন চিলেক্ট নকৰিব কাৰণ এইবাৰ আমি গুৱাহাটীৰ ভিতৰত বনাব লাগে চ' এইবাৰ কোনেও মেইন লোকেশ্যন চিলেক্ট নকৰিব এইবাৰ সকলোৱে কোনটো চিলেক্ট কৰিব গুৱাহাটী চিলেক্ট কৰিব ইয়াতে লিখি মই গণেশগুৰি গোডাম যিহেতু ওপৰত গুৱাহাটী চিলেক্ট কৰি থৈ দিছোঁ গণেশগুৰি গোডামটো কাৰ ভিতৰত গৈছে আণ্ডাৰ গুৱাহাটীৰ ভিতৰত গৈছে আৰু এটা লিখিম মই কাহিলীপাৰা গোডাম
আণ্ডাৰ গুৱাহাটীৰ ভিতৰত গৈছে, কণ্ট্ৰল এ প্ৰেছ কৰিম। অ'কে, ইয়ালৈ ধ্যান দিয়কচোন। মেইন লোকেশ্যনত আছে আমাৰ গুৱাহাটী, মৰিগাঁও, নগাঁও। এই দুটা গুৱাহাটীৰ ভিতৰত আছে, গতিকে অকণমান ভিতৰলৈ আছে। গণেশগুৰি আৰু কাহিলীপাৰা গুৱাহাটীৰ ভিতৰত আছে, গুৱাহাটীৰ ভিতৰত সোমাই আছে, অকণমান ভিতৰলৈ আছে। সকলোৰে তেনেকুৱা আহিছেনে বাৰু? অলপমান ভিতৰলৈ সোমাইছে মানে তাৰ মিনিংটো এইটোৱে হয় যে গণেশগুৰি আৰু কাহিলীপাৰা আমাৰ গুৱাহাটীৰ ভিতৰত সোমাই আছে। আহিছে সকলোৰে? ঠিক আছে। এস্কেপ দবাই আমি মেইন স্ক্ৰীনখনত আহিম, যাক কোৱা হয় গেটৱে অফ টেলি। আমি এতিয়া কি কৰিম? আমি এতিয়া পাৰ্চেছ কৰিম, অলপমান বস্তু কিনিম। কাৰ পৰা কিনিম? অবিনাশৰ পৰা কিনিম। কোনটো গোদামৰ কাৰণে কিনিম? ফাৰ্ষ্ট গণেশগুৰি গোদামৰ কাৰণে কিনিম। কোনটো ৰাইচ কিনিম? বাও ৰাইচ কিনিম। 10 কেজি কিনিম, 100 টকাত কিনিম। তেনেকৈ আকাশৰ পৰা কিনিম কাহিলীপাৰা গোদামৰ কাৰণে বাসমতি ৰাইচ 20 কেজি 200 টকা ৰেটত। আৰু বিকাশৰ পৰা কিনিম মৰিগাঁও গোদামৰ কাৰণে কাশ্মীৰী ৰাইচ 30 কেজি 300 টকা ৰেটত। ঠিক আছে। চ' কিনা বেচা কাম কৰিবৰ কাৰণে আমি সদায় ভাউচাৰৰ ভিতৰত যাব লাগিব। চ' ইয়াৰ পৰা মই ভাউচাৰত আহিম, ভাউচাৰৰ ভিতৰত আহি ল'ম। আৰু অহাৰ পিছত প্ৰথম সকলোৱে পাৰ্চেছটো চিলেক্ট কৰকচোন, বা F9 প্ৰেছ কৰিলেও হ'ব। সকলোৱে পাৰ্চেছত আহি লওক। সকলোৱে পাৰ্চেছত আহিলোনে? এনেকৈ স্ক্ৰীনখন আহিছেনে বাৰু? স্ক্ৰীনখন এনেকৈ আহিছেনে? যদি বাই চান্স কাৰোবাৰ এনেকৈ স্ক্ৰীনখন নাহে, সকলোৱে চেঞ্জ মোড বুলি ছাইডত অপশ্যন এটা আছে, তাত যাই পেলাই আইটেম ইনভইচটো চিলেক্ট কৰি ল'ব। অলৰেডি চিলেক্ট হৈয়ে আছে চাগে। অ'কে, তো এনেকুৱা স্ক্ৰীন এখন সকলোৰে আহিছে ন? ঠিক আছে। ওৱান ছেকেণ্ড। সকলোৱে প্ৰথম এস্কেপ দবাই মেইন স্ক্ৰীনখনত এবাৰ আহি লওকচোন। এতিয়া সকলোৱে এটা বস্তু চেক কৰি লওকচোন। ডেটৰ একদম ছাইডত কাৰচিন এডাল আছে, কাৰচিনডালত সকলোৱে ক্লিক এটা কৰকচোন। যদি এই কাৰচিনডালত ক্লিক কৰিছে, ইয়াতে পিৰিয়ড বুলি লিখা আহিব, পিৰিয়ডত যাওক। আৰু ইয়াত সকলোৱে চেক কৰকচোন, 25-26 লিখা আহিব লাগিব। কি লিখা আহিব লাগিব? 25-26। বৰ্তমান আমাৰ যিটো ছেশ্যন চলি আছে, কোনটো ছেশ্যন চলি আছে? 25-26 ছেশ্যনটো চলি আছে। আছে? ঠিক আছে। চলি থকা নাই? সকলোৱে 25-26 কৰি লওকচোন। আচ্ছা, যদি 25-26 আহি আছে, কণ্ট্ৰল এ মাৰি দিলেও হ'ব, বা এস্কেপ দবাই বাহিৰ ওলাই গ'লেও হ'ব। কণ্ট্ৰল এ মানে একচেপ্ট হয়। ঠিক আছে। চ' বৰ্তমান আমি কি কৰিম? ভাউচাৰৰ ভিতৰত আহিম। আমি ক'ত যাম? ভাউচাৰৰ ভিতৰত আহিম। তাৰ পৰা আমি পাৰ্চেছ ভাউচাৰ চিলেক্ট কৰিম। ওপৰৰ ফালে এনেকৈ পাৰ্চেছ বুলি দেখুৱাই থাকিব লাগিব। তো ফাৰ্ষ্ট যিটো অপশ্যন আহিছে, কি বুলি আহিছে বাৰু? ছাপ্লাই ইনভইচ নাম্বাৰ। চ' আমি ইয়াতে 1 বুলি দিম। এইটো আমাৰ 1 নম্বৰ পাৰ্চেছ হয়। এণ্টাৰ কৰিম পাৰ্টিটো চিলেক্ট কৰিম আমি অবিনাশ ছাপ্লায়াৰ। এনেকৈ স্ক্ৰীন এখন আহিব। ইয়াত বৰ্তমান একো ভৰাব নালাগে। কণ্ট্ৰল এ মানে একচেপ্ট হয়। আকৌ এবাৰ কণ্ট্ৰল এ দবাম, একচেপ্ট হয়। পাৰ্চেছ লেজাৰ বুলি আহিছে। পাৰ্চেছ লেজাৰত আমি পাৰ্চেছটো চিলেক্ট কৰিম। তাৰপিছত স্পেচ বাৰ দবাম। স্পেচ বাৰ দবাই প্ৰথম আমি বাও ৰাইচটো চিলেক্ট কৰিম। গোদাম বুলি আহিব। সকলোৱে আহিছেনে বাৰু? যদি গোদাম বুলি আহিছে, যেনেকৈ মই ইয়াতে গোদাম বুলি আহিছে, স্পেচ বাৰ দবাম। কোনটো গোদামৰ কাৰণে পাৰ্চেছ কৰিম? গণেশগুৰি গোদামৰ কাৰণে পাৰ্চেছ কৰিম। কোৱান্টিটি কিমান কেজি পাৰ্চেছ কৰিম? 10 কেজি। ৰেটটো দিম 100 টকা, মানে পাৰ কেজি 100 টকা। এণ্টাৰ কৰিম। আৰু কণ্ট্ৰল এ কৰি দিলে হ'ব। কণ্ট্ৰল এ মানে হ'ল একচেপ্ট। ঠিক আছে। দেন আকৌ আহিব ছাপ্লায়াৰ ইনভইচ নাম্বাৰ বুলি। এইবাৰ 2 বুলি দিম, মানে 2 নম্বৰ আমাৰ হেৰি হয়। পাৰ্টি। আচ্ছা, এইবাৰ যে আমি পাৰ্চেছ কৰিম, এইবাৰ কাৰ পৰা পাৰ্চেছ কৰিম? এইবাৰ আকাশৰ পৰা পাৰ্চেছ কৰিম। কণ্ট্ৰল এ পাৰ্চেছ কৰিম। স্পেচ বাৰ দবাম। এইবাৰ কোনটো পাৰ্চেছ কৰিম? এইবাৰ বাসমতি ৰাইচ পাৰ্চেছ কৰিম। গোদাম বুলি আহিছে, স্পেচ বাৰ দবাম। এইবাৰ আমি কোনটো গোদামৰ কাৰণে পাৰ্চেছ কৰিম? কাহিলীপাৰা গোদামৰ কাৰণে পাৰ্চেছ কৰিম। মই বৰ্ডত লিখি থৈ দিছোঁ। কোৱান্টিটি কিমান কোৱান্টিটি পাৰ্চেছ কৰিম? 20 কেজি। পাৰ কেজিৰ দাম কিমান হয়? 200 টকা হয়। এণ্টাৰ প্ৰেছ কৰিম। লাষ্টত কণ্ট্ৰল এ দবাই দিলে হ'ব। কণ্ট্ৰল এ মানে হ'ল একচেপ্ট। ঠিক আছে। আৰু এবাৰ জাষ্ট পাৰ্চেছ কৰোঁ। এইবাৰ 3 নম্বৰ হয় এইটো। পাৰ্টি। এইবাৰ কাৰ পৰা পাৰ্চেছ কৰিম? বিকাশৰ পৰা পাৰ্চেছ কৰিম। কণ্ট্ৰল এ। যদি কোনোবাই লিখা নাই, বনাই ল'ব পাৰিব। স্পেচ বাৰ দবাম। এইবাৰ আমি পাৰ্চেছ কৰিম। মই অলপ ৰখি দিম বাৰু, যদি কোনোবাই কিবা বনোৱা নাই তৎক্ষণাত বনাই লওক।
হা সো এইবাৰ আমি পাৰচেজ কৰিম কাশ্মীৰী ৰাইচ পাৰচেজ কৰিম স্পেচ বাৰ দবাম এইবাৰ আমি পাৰচেজ কৰিম মৰিগাঁও গোদামৰ কাৰণে আচ্ছা মই লিখিও থৈ দিছো হা মৰিগাঁও গোদামৰ কাৰণে কাশ্মীৰী ৰাইচ কিমান কেজি পাৰচেজ কৰিম 30 কেজি পাৰচেজ কৰিম পাৰ কেজিৰ দাম কিমান হয় 300 টকা হয় কন্ট্ৰোল এ প্ৰেছ কৰিম বিকাশটো লিখ আচ্ছা এই মাত্ৰকে যে আমি তিনিটা বনালো হসাকে আমি যে এই মাত্ৰকে তিনিটা পাৰচেজ কৰিলো হসাকে পাৰচেজ কৰিলো নে নাই হেতু যদি চাব লাগে এস্কেপ দবাই প্ৰথম বাহিৰলৈ আহিম আৰু ইয়াৰ পৰা কোনটো অপচনত যাব লাগিব ডে বুকত যে আমি চাব পাৰিম যে আমাৰ তিনিটা পাৰচেজ হৈ গ'ল নে নাই আমাৰ ইয়াতে তিনিটা পাৰচেজ হৈ গৈছে প্ৰথম পাৰচেজটো অবিনাশৰ পৰা তাৰ পাছৰ পাৰচেজটো আকাশৰ পৰা আৰু তাৰ পাছৰ পাৰচেজটো বিকাশৰ পৰা সকলো এটা কাম কৰকচোন এস্কেপ দবাই মেইন স্ক্ৰীনখনত আহকচোন যাক কোৱা হয় গেটৱে অফ টেলি আচ্ছা এতিয়া সকলো এটা বস্তু চাওক গণেশগুৰি গোদামৰ কাৰণে আমি কিমান কেজি পাৰচেজ কৰিছিলো 10 কেজি কাহিলিপাৰা গোদামৰ কাৰণে কিমান কেজি 20 কেজি মৰিগাঁও গোদামৰ কাৰণে কিমান কেজি 30 কেজি এবাৰ চেক কৰো আহকচোন যে হসাকে গোদাম গিটাত গণেশগুৰি গোদামত হসাকে 10 কেজি আছে নে নাই কাহিলিপাৰা গোদামত হসাকে 20 কেজি আছে নে নাই মৰিগাঁও গোদামত হসাকে 30 কেজি আছে নে নাই যদি চাব লাগে কোনটো গোদামত কিমান বস্তু আছে এখন মেইন স্ক্ৰীন হয় যাক কোৱা হয় গেটৱে অফ টেলি তাৰ পৰা সকলোৱে ডিসপ্লে যেটো অপচন আছে তাত আহি যাওকচোন বা ডি প্ৰেছ কৰিলে হ'ব ইয়াৰ পৰা ডিসপ্লে আহকচোন সকলোৱে ডিসপ্লেত আহিলে নে যদি ডিসপ্লেত আহিলে সকলোৱে আমি বস্তু চাবৰ কাৰণে সদায় ক'ত যাব লাগে ইনভেন্টৰী বুক সকলোৱে ইনভেন্টৰী বুকত আহকচোন ইনভেন্টৰী বুক বুলি যে লিখা হৈ আছে বস্তু চাবৰ কাৰণে দুটা অপচন আছে এটা আছে আমি বস্তু হিচাপে চাব পাৰো বা গোদাম হিচাপে চাব পাৰো যেটো তলৰ ফালে আছে যে গোদাম বুলি সকলোৱে গোদাম অপচনটো দেখকচোন আৰু এন্টাৰ প্ৰেছ কৰক এতিয়া সকলোৱে গোদাম কিটা দেখিছেনে বাৰু প্ৰথম চাওচোন গণেশগুৰি গোদামত আমাৰ 10 কেজি বাউ ৰাইচ থাকিব লাগে 10 কেজি চাওচোন গণেশগুৰি গোদামৰ ভিতৰত এন্টাৰ মাৰি আহিলো আৰু এবাৰ এন্টাৰ প্ৰেছ কৰো আছে বাউ ৰাইচ আছে কিমান কেজি আছে 10 কেজি এস্কেপ মাৰি বাহিৰ ওলাই আহো আচ্ছা যদি মই খালি গুৱাহাটীত যাও ন খালি গুৱাহাটীত মই দুটা গোদামৰ বস্তু দেখা পাম নালাগে বৰ্তমান সময় এটা কাম কৰো কাহিলিপাৰাত আহো কাহিলিপাৰাত যদি আহো তাত 20 কেজি থাকিব লাগে বাসমতি ৰাইচ বুলি দেখুৱাইছে আৰু এবাৰ এন্টাৰ প্ৰেছ কৰো আছে বাসমতি ৰাইচ আছে কিমান কেজি আছে 20 কেজি আছে আৰু তাৰ পিছত আহো মই মৰিগাঁও গোদামত আহো মৰিগাঁও গোদামত ৰাইচ বুলি দেখুৱাইছে আৰু এবাৰ এন্টাৰ প্ৰেছ কৰো মৰিগাঁও গোদামত আমাৰ কি আছে কাশ্মীৰী ৰাইচ আছে কিমান কেজি আছে 30 কেজি আছে কিন্তু মোক এটা কথা কওক সকলোৱে কথা এটা কওকচোন আমি নগাঁও গোদামৰ কাৰণে বস্তু কিনিছিলো নে নাই কিনা নগাঁও গোদামৰ কাৰণে আমি বস্তু কিনা নাই এবাৰ চাওচোন মই ইয়াৰ পৰা নগাঁও গোদামত আহিম ইয়াত একো নাই নগাঁও গোদামত আমাৰ একো নাই নগাঁও গোদাম পুৰা খালী হৈ আছে ওকে সকলোৱে বৰ্ডত ধ্যান দিওক সক আমি গণেশগুৰি গোদামৰ কাৰণে বস্তু কিনিলো কাহিলিপাৰা মৰিগাঁও কাৰণে কিন্তু আমি নগাঁও গোদামৰ কাৰণে আমি নগাঁও গোদাম বুলিও এটা গোদাম বনাইছিলো নগাঁও গোদামৰ কাৰণে আমি একোই নিকিনিলো নগাঁও গোদামৰ কাৰণে ধৰি ললো আমাৰ ঠাইত টকা নাই কি হৈ গ'ল বা বস্তুৰে অভাৱ হৈ গ'ল আমাৰ নগাঁও গোদামত একো বস্তু নাই সো মই এটা কি বিচাৰিছো যেহেতু নগাঁও গোদাম এটা আছে তাত বৰ্তমান একো নাই মই মৰিগাঁও গোদামৰ পৰা অলপ বস্তু নগাঁও গোদামলৈ লৈ যোৱাটো বিচাৰিছো মৰিগাঁও গোদামৰ পৰা অলপ বস্তু নগাঁও গোদামলৈ ট্ৰান্সফাৰ কৰাটো বিচাৰিছো মৰিগাঁও গোদামৰ পৰা নগাঁও কাৰণ মৰিগাঁও গোদামত আমাৰ কাশ্মীৰী ৰাইচ আছে কিমান কেজি আছে 30 কেজি আছে মৰিগাঁও গোদামৰ পৰা কাশ্মীৰী ৰাইচ 15 কেজি মৰিগাঁও গোদামৰ পৰা 15 কেজি কাশ্মীৰী ৰাইচ মই নগাঁও গোদামলৈ 15 কেজি কাশ্মীৰী ৰাইচ মই নগাঁও গোদামলৈ লৈ যোৱাটো বিচাৰিছো মই এখন স্ক্ৰীনখন পুৰা লেতেৰা হৈ গৈছে অলপ মুছি দিও মৰিগাঁও গোদামৰ পৰা 15 কেজি কাশ্মীৰী ৰাইচ নগাঁও গোদামলৈ ট্ৰান্সফাৰ কৰিব বিচাৰিছো এটো এটা কৰিম কেনেকে সকলোৱে এস্কেপ মাৰি প্ৰথম মেইন স্ক্ৰীনখনত আহকচোন যাক কোৱা হয় গেটৱে অফ টেলি মেইন স্ক্ৰীনখনত আহিলো তাৰ পৰা সকলোৱে ভাউচাৰত আহিবচোন ভাউচাৰত আহিম আচ্ছা এতিয়া সকলোৱে মুখস্থ ৰাখিব মনত ৰাখিব যদি বস্তু এটা ট্ৰান্সফাৰ কৰা যায় এটা জায়গাৰ পৰা কিটো জায়গালৈ কাৰণ এবাৰ আমি একো কিনা নাই বা একো পাৰচেজও কৰা নাই পাৰচেজ কৰিলে আমি পাৰচেজ ভাউচাৰ লও সেল কৰিলে সেল ভাউচাৰ কিন্তু এবাৰ পাৰচেজ কৰা নাই
মোৰে এটা বস্তু এটা গোদামৰ পৰা সিটো গোদামলৈ খালি ট্ৰান্সফাৰ কৰিছো কিনা চিনা একো নাই ট্ৰান্সফাৰ কৰিবৰ কাৰণে আমি সদায় আদাৰ ভাউচাৰ সিলেক্ট কৰিব লাগে সো মই ইয়াৰ পৰা আদাৰ ভাউচাৰত যাম আদাৰ ভাউচাৰৰ পৰা একদম লাষ্ট যেটো অপচন আছে ষ্টক জাৰ্নেল যদি আমি এটা জায়গাৰ পৰা এটা জায়গালৈ বস্তু ট্ৰান্সফাৰ কৰিব লাগে তাৰ কাৰণে আমি আদাৰ ভাউচাৰত যাই ষ্টক জাৰ্নেলটো সিলেক্ট কৰিব লাগে সো এনেকৈ স্ক্ৰিন এখন আহিব প্ৰথম ইয়াতে খুদিছে আমাৰ নেম অফ আইটেম স্পেস বাৰ দবাম স্পেস বাৰ দবাই পলে আমি ইয়াৰ পৰা কাশ্মীৰ ৰাইচ সিলেক্ট কৰিম তাৰ পিছত আমাক কি খুদিছে গোদামৰ কথাটো খুদিছে গোদাম স্পেস বাৰ দবাই পলে মৰিগাঁও গোদাম সিলেক্ট কৰিম তাৰ পিছত আমাক কি খুদিছে কোৱান্টিটি এইটো কোৱান্টিটি বুলি লিখা হৈ আছে কোৱান্টিটি খুদিছে কোৱান্টিটি আমি কিমান লৈ গৈ আছো 15 কেজি ৰেটটো অটোমেটিক আহি যাব যেটো ৰেটত আমি পাৰচেজ কৰিছিলো বা কাশ্মীৰ ৰাইচটো আমাৰ কিমান ৰেটত পাৰচেজ কৰিছিলো 300 আছিল নেকি যেটা মই এন্টাৰ প্ৰেছ কৰিম ৰেটটো অটোমেটিক আহি যাব আহি গল এতিয়া চাওক আপোনালোকে যদি দুবাৰ তিনিবাৰ মান এন্টাৰ প্ৰেছ কৰে যদি এতিয়া দুবাৰ তিনিবাৰ মান এন্টাৰ প্ৰেছ কৰে অটোমেটিক আপুনি এইখিনি জায়গাত আহি যাব দুবাৰ তিনিবাৰ মান যদি এন্টাৰ প্ৰেছ কৰে এন্টাৰ 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 ইফালে আহি গলো যদি সিফালে আহি গল আকৌ ইয়াতে মোক কি খুদিছে ফাৰ্স্ট নেম অফ আইটেম খুজিছে স্পেস বাৰ প্ৰেছ কৰি কোনটো বস্তু লৈ গৈ আছো কাশ্মীৰ ৰাইচ দেন আকৌ গোদামৰ কথাটো খুদিছে কোনটো গোদামলৈ লৈ গৈ আছো স্পেস বাৰ দবাম আমি কোনটো গোদামলৈ লৈ গৈ আছো নগাঁও গোদামলৈ লৈ গৈ আছো দেন আমাক ইয়াতে কি খুদিছে কোৱান্টিটি খুদিছে কোৱান্টিটি আমি কিমান লৈ গৈ আছো 15 কেজি লৈ গৈ আছো ৰেটটো অটোমেটিক আহিব ওকে কন্ট্ৰোল এ প্ৰেছ কৰি দিলে হ'ব কন্ট্ৰোল এ মানে হল একসেপ্ট কন্ট্ৰোল এ লকে আমাৰ মৰিগাঁও গোদামত 30 কেজি আছিল কাশ্মীৰী ৰাইচ নগাঁও গোদামত 0 কেজি কিন্তু এতিয়া আমাৰ যদি আমি সকলোখিনি শুদ্ধকৈ কৰিছো একো যদি ভুল কৰা নাই মৰিগাঁও গোদামত আমাৰ কিমান কেজি দেখুৱাব লাগিব 15 কেজি নগাঁও গোদামতো আমাৰ কিমান কেজি দেখুৱাব লাগিব 15 কেজি তো এবাৰ চেক কৰো আহকচোন সব শুদ্ধ হৈছে নে নাই সকলো এস্কেপ দবাই মেইন স্ক্ৰিনখনত আহকচোন যাক কোৱা হয় গেটৱে অফ টেলি আচ্ছা মই এটা কথা কদু এই কথা এটা কৈ থৈ দিও এই মাত্ৰকে যে আমি ট্ৰান্সফাৰ কৰিছিলো ট্ৰান্সফাৰ কৰাটো যদি সাবৰ মন আছে ডে বুকত যাই সাব পাৰে এইটো আমি কৰিছিলো ষ্টক জাৰ্নেলত যাই পেলে কিন্তু নালাগে সাবৰ কাৰণে বৰ্তমান সকলো এটা চেক কৰো আহকচোন মৰিগাঁও গোদাম আৰু নগাঁও গোদামত খসাকে 15 কেজি আছে নে নাই সো কেনেকে চেক কৰিম আমি ডিসপ্লেত যাম তাৰপৰা কোনটো অপচনত যাব লাগিব ইনভেন্টৰী বুকত যাব লাগিব ইনভেন্টৰী বুক তাৰপৰা কোনটো অপচনত আহিম গোদাম যদি গোদামত আহিলে এতিয়া সকলে প্ৰথম চেক কৰকচোন মৰিগাঁও গোদামত ইয়াৰ আগৰলৈকে 30 কেজি আছিল বৰ্তমান এন্টাৰ প্ৰেছ কৰো আৰু এবাৰ এন্টাৰ প্ৰেছ কৰো বৰ্তমান আমাৰ মৰিগাঁও গোদামত কিমান কেজি আছে কাশ্মীৰী ৰাইচ 15 কেজি বাকি 15 কেজি কলৈ গল নগাঁও গোদামলৈ গল এবাৰ চেক কৰোচোন সো মই ইয়াতে যাম নগাঁও গোদামত যাম নগাঁও গোদামৰ স্পেলিংটো ভুল হৈ আছে GAON হ'ব লাগিছিল কোনো কথা নাই সো ইয়াতে যাম সো নগাঁও গোদামতো মোৰ আগতে কিন্তু একো নাছিলে নগাঁও গোদাম পুৰা খালি হৈ আছিল বৰ্তমান নগাঁও গোদামতো আমাৰ 15 কেজি দেখুৱাইছে পাইছনে বুজি